হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নবোৰ বিশেষকৈ অসম সাধাৰণ জ্ঞানৰ 25টামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়োৱা হৈছে। প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ হয় আৰু ভিডিঅ'টো আপোনালোকৰ ওচৰত ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অন্য বিষয়ৰ প্ৰশ্ন উত্তৰসমূহ এইটো চেনেলৰ জৰিয়তে পাব পাৰে। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সত্ৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ কীৰ্তন ঘৰ থকা সত্ৰ কোনখন? ইয়াত 4টা অপশ্যন দিয়া আছে, পৰীক্ষাত এনেকৈ দিয়া থাকে আৰু এই 4টাৰ ভিতৰত সঠিক উত্তৰ যিটো হয় সেইটো কৈ দিয়া হ'ব। 4টা অপশ্যন কৈ দিবলৈ গ'লে ভিডিঅ' এনে দীঘলীয়া হয়, সকলোৰে আমনি লাগি যায়। গতিকে ইয়াৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, বৰপেটা সত্ৰ। নেক্সট 2 নম্বৰ প্ৰশ্নটো হ'ল নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটো কি? অপশ্যন ক আছে ভুৱনেশ্বৰ মন্দিৰ, খ আছে কামাখ্যা মন্দিৰ, গ বশিষ্ঠ মন্দিৰ আৰু ঘ আছে নৱগ্ৰহ মন্দিৰ। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক ভুৱনেশ্বৰী মন্দিৰ। 3 নম্বৰ প্ৰশ্ন হ'ল বৰপেটাৰ কীৰ্তন ঘৰটোৰ প্ৰতিষ্ঠাপকগৰাকী কোন? উত্তৰ অপশ্যন নম্বৰ খ মথুৰা দাস আতা। 4 নম্বৰত আছে অসমৰ কোন পবিত্ৰ মন্দিৰত প্ৰতি বছৰে অৰ্থাৎ জুন জুলাই মাহত অম্বুবাচী মেলা অনুষ্ঠিত হয়? উত্তৰ অপশ্যন ঘ কামাখ্যা মন্দিৰত। 5 নম্বৰ প্ৰশ্নটো হ'ল নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? উত্তৰ অপশ্যন নম্বৰ খ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। 6 নম্বৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ সমাজত ভস্মাচল ঢিলাৰ ওপৰত অৱস্থিত উমানন্দ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰ অপশ্যন নম্বৰ ক গদাধৰ সিংহই। 7 নম্বৰ প্ৰশ্নটো হ'ল মাজুলীত আউনীআটী আৰু দক্ষিণপাট সত্ৰ কোনজন আহোম ৰজাই স্থাপন কৰিছিল? উত্তৰটো হ'ল অপশ্যন নম্বৰ ক জয়ধ্বজ সিংহই। 8 নম্বৰ প্ৰশ্ন হ'ল অসমৰ প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত বিশ্বেশ্বৰ দেৱালয় কোন ঠাইত অৱস্থিত? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ঘ নলবাৰীৰ বেলশৰত। 9 নম্বৰ প্ৰশ্নত আছে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই 1780 পৰা 1798 চনত পূৰ্বৰ চলি অহা নৰবিল প্ৰথা বন্ধ কৰি দিয়া মন্দিৰটো কি? উত্তৰ অপশ্যন নম্বৰ গ তিনিচুকীয়াৰ তাম্ৰেশ্বৰী মন্দিৰ। 10 নম্বৰত আছে ঐতিহাসিক মালিনী থান অসমৰ কোন ঠাইত অৱস্থিত? উত্তৰ অপশ্যন নম্বৰ ক ধেমাজিৰ চিলাপথাৰত। 11 নম্বৰ প্ৰশ্ন ঐতিহাসিক তথা পবিত্ৰ তীৰ্থভূমি সীতাকুণ্ড অসমৰ কোন ঠাইত অৱস্থিত? উত্তৰ অপশ্যন ক ডিব্ৰুগড়ৰ জয়পুৰত। 12 নম্বৰ প্ৰশ্নত আছে বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ অৱস্থিত শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰ অপশ্যন নম্বৰ ক স্বৰ্গদেউ গদাধৰ সিংহই। 13 নম্বৰত আছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থভূমি পৰশুৰাম কুণ্ড ক'ত অৱস্থিত? উত্তৰ অপশ্যন নম্বৰ খ অৰুণাচলত অৱস্থিত। শিৱসাগৰৰ গড়গাঁৱত অৱস্থিত আহোমৰ ৰাজপ্ৰাসাদ কাৰেংঘৰ কোনজনা আহোম স্বৰ্গদেউৰ অৱদান? ক আছে প্ৰমত্ত, খ আছে শিৱসিংহ, গ আছে ৰুদ্ৰসিংহ আৰু ঘ আছে ৰাজেশ্বৰ সিংহ। আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ ৰাজেশ্বৰ সিংহৰ। 15 নম্বৰ প্ৰশ্ন বৈষ্ণৱ সংস্কৃতিৰ আন এক পীঠস্থান ফুলনি থান ক'ত অৱস্থিত? অপশ্যন ক আছে যোৰহাটৰ টিয়কত, খ আছে নলবাৰীৰ বেলশৰত, গ লখিমপুৰৰ নাৰায়ণপুৰত, ঘ নগাঁৱৰ কলিয়াবৰত। আৰু উত্তৰ অপশ্যন গ লখিমপুৰৰ নাৰায়ণপুৰত। 16ত আছে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আদি ধৰ্মগুৰুসকলৰ পবিত্ৰ মিলনভূমি ৰূপে পৰিচিত সত্ৰখনৰ নাম কি? উত্তৰ অপশ্যন নম্বৰ ক বৰপেটাৰ পাটবাউসী সত্ৰ। 17 নম্বৰ প্ৰশ্নটো হ'ল হিন্দু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি অসমৰ কোন ঠাইক কোৱা হয়? ক আছে মাজুলী, খ তেজপুৰ, গ হাজো,
ঘ শিলচৰত। উত্তৰটো হ'ব অপশ্যন নম্বৰ গ হাজোক। 18 নম্বৰ প্ৰশ্ন, ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয় মন্দিৰটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰাইছিল? ৰুদ্ৰসিংহ, গদাধৰ সিংহ, শিৱসিংহ, কমলেশ্বৰ সিংহ। আৰু উত্তৰটো হ'ব অপশ্যন গ শিৱসিংহই। 19 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত ঐতিহাসিক মহামায়া থান আছে? তেজপুৰত, গুৱাহাটীত, তামুলপুৰত, বিলাসীপাৰাত। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ বিলাসীপাৰাত। 20 নম্বৰ প্ৰশ্নটো হ'ল, কালিকা পুৰাণ মতে উৰ্বৰ ঋষিয়ে জৰাসুৰ, হয়াসুৰ আদি ৰাক্ষসৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণৰ বাবে বিষ্ণুক আৰাধনা কৰি এই অসুৰক বধ কৰোৱায়। তাৰ পাছত ঋষিয়ে মণিকোট পাহাৰত এটা মন্দিৰ নিৰ্মাণ কৰে। মন্দিৰটোৰ নাম কি? উত্তৰ অপশ্যন নম্বৰ ঘ হয়গ্ৰীৱ মাধৱ মন্দিৰ। 21 নম্বৰ প্ৰশ্ন, আউনীআটী সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ কোন? ক'ত আছে মাধৱদেৱ, খ দামোদৰ দেৱ, গ নিৰঞ্জন বাপু, খ হৰিহৰ বাপু। উত্তৰ অপশ্যন নম্বৰ খ দামোদৰ দেৱ। 22 নম্বৰ প্ৰশ্ন, ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? ক আছে নৰক ৰজাই, খ বান ৰজাই, গ ভগদত্ত ৰজাই, খ ভীষ্মক ৰজাই। আৰু উত্তৰ হ'ব অপশ্যন নম্বৰ খ বান ৰজাই। 23 নম্বৰ প্ৰশ্নটো হ'ল, আহোম ৰজাৰ হাতৰ পৰা প্ৰাণ ৰক্ষা কৰি মাধৱদেৱে কি গুৰু শংকৰদেৱক কোন ঠাইত লগ ধৰিছিল? উত্তৰ অপশ্যন নম্বৰ ঘ ধোৱাহাটত। 24 নম্বৰ প্ৰশ্নটো হ'ল, বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? ক'ত আছে শংকৰদেৱ, খ মাধৱদেৱ, গ দামোদৰ দেৱ, ঘ আছে মথুৰা দাস আতা। আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ খ মাধৱদেৱ। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত? ক'ত আছে নীলাচল পাহাৰ, খ কইনাধৰা পাহাৰ, গ নৰকাসুৰ পাহাৰ, আৰু ঘ আছে সন্ধ্যাচল পাহাৰ। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ক নীলাচল পাহাৰ। আৰু অৱশেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।